নমস্কাৰ স্বাগতম জনাইছো দুপৰৰ শিৰোনামলৈ ষ্টুডিঅ'ত মৰস্মিতা এক ব্ৰেকিং নিউজ ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰৰ বৈঠক আৰম্ভ হৈছে খানাপাৰা ষ্টাফ কলেজত অনুষ্ঠিত হৈছে এখন বৈঠক সেনা চিআৰপিএফ বিএছএফ আইবি এছএছবি শীৰ্ষ বিষয়াৰ অংশগ্ৰহণ উপস্থিত আছে ডিজিপি ভাস্কৰ জ্যোতি মহন্ত আৰু এছবিৰ আইজি হিৰেন নাথ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ইউনিফাইড কমাণ্ডৰ বৈঠক কৰোনা মহামাৰী লকডাউন আৰু ৰাজ্যৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰা হ'ব এইখন বৈঠকত পুনৰ জনাও ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰৰ বৈঠক আৰম্ভ হৈছে খানাপাৰাৰ ষ্টাফ কলেজত সেনা চিআৰপিএফ বিএছএফ আইবি এছএছবিৰ শীৰ্ষ বিষয়াৰ অংশগ্ৰহণ এই বৈঠকত উপস্থিত আছে ডিজিপি ভাস্কৰ জ্যোতি মহন্ত আৰু এছবিৰ আইজি হিৰেন নাথ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ইউনিফাইড কমাণ্ডৰ বৈঠক কৰোনা মহামাৰী লকডাউন আৰু ৰাজ্যৰ শেহতীয়া নিৰাপত্তা সন্দৰ্ভত আলোচনা হ'ব এই বৈঠকত ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ বৈঠক আৰম্ভ হৈছে গুৱাহাটী ইতিমধ্যে আমি জনাইছো যে ষ্টাফ কলেজত এখন বৈঠক আৰম্ভ হৈছে আৰু ইতিমধ্যেই ৰাজ্যৰ যি শেহতীয়া আইন শৃংখলাজনিত পৰিস্থিতি সেই সন্দৰ্ভত আলোচনা কৰা হ'ব লগতে কৰোনা মহামাৰীৰ বাবে কেনেদৰে ৰাজ্য সষ্টম হৈ পৰিছে সেই সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ'ব ইতিমধ্যে সেনা চিআৰপিএফ বিএছএফ আইবি এছএছবিৰ শীৰ্ষ বিষয়াসকল তাতে অংশগ্ৰহণ কৰিছে উপস্থিত আছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ লগতে এছবিৰ আইজি হিৰেন নাথ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ইউনিফাইড কমাণ্ডৰ এখন বৈঠক আৰু ইতিমধ্যে আমি জনাইছো যে ৰাজ্যখনৰ যি শেহতীয়া আইন শৃংখলাজনিত পৰিস্থিতিৰ লগতে কৰোনা মহামাৰী আৰু লকডাউন বৃদ্ধি কৰা হ'ব নেকি ইতিমধ্যে যিহেতু লকডাউনক লৈ এক গুণাগঠা চলি আছে বৰ্তমান শেহতীয়া যি পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যে আক্ৰান্তৰ সংখ্যা দিনক দিনে ৰাজ্যখনত বৃদ্ধি পাবলৈ লৈছে তাক কেন্দ্ৰ কৰি লকডাউনৰ হয়তো সময়সীমা বৃদ্ধি কৰি দিয়া হ'ব পাৰে গুৱাহাটীত কঠোৰভাৱে লকডাউন হয়তো বলবৎ হ'ব পাৰে তাৰ বাবে ইতিমধ্যে যেনেধৰণৰ শেহতীয়া পৰিস্থিতি সেই সন্দৰ্ভত আলোচনা কৰা হ'ব এইখন বৈঠকত আৰু শেহতীয়া খবৰ আমি কেইটামান মুহূৰ্তৰ পিছতে আপোনালোকক জনাবলৈ সক্ষম হ'ম ইফালে ভাৰত পাক সীমান্ত চপিয়ানত সন্ত্ৰাসবাদীৰ নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ সেনাৰ গুলী নিহত হিজবুল মুজাহিদিনৰ কামাণ্ডাৰসহ 3 সন্ত্ৰাসবাদী চলিত মাহতে পৰ্যন্ত চপিয়ানত ধৰাশায়ী হৈছে 17টাকৈ সন্ত্ৰাসবাদী 2টা AK-47 এটা ইনচাইজ ৰাইফল জব্দ কৰা হৈছে পুৱা চপিয়ানৰ তুৰাংকাংগাম এলেকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত নিহত হৈছে হিজবুল সন্ত্ৰাসবাদী কেইটা সেনাৰ 44 RR বেটালিয়ন আৰু CRPFৰ অভিযানত সন্ত্ৰাসবাদী কেইটা নিহত হৈছে ভাৰত সীমান্ত চপিয়ানত সন্ত্ৰাসবাদীৰ এতিয়া নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ সেনাৰ গুলী নিহত হৈছে হিজবুল মুজাহিদিনৰ কামাণ্ডাৰসহ 3 সন্ত্ৰাসবাদী চলিত মাহতে পৰ্যন্ত চপিয়ানত ধৰাশায়ী হৈছে 17টাকৈ সন্ত্ৰাসবাদী 2টা AK-47 এটা ইনচাইজ ৰাইফল জব্দ কৰা হৈছে সন্ত্ৰাসবাদী কেইটাৰ পৰা পুৱা চপিয়ানৰ তুৰাকাংগাম এলেকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত নিহত হৈছে হিজবুল মুজাহিদিনৰ এইকেইটা সন্ত্ৰাসবাদী সেনাৰ 44 RR বেটালিয়ন আৰু CRPFৰ অভিযানত সন্ত্ৰাসবাদী কেইটা নিহত হয় খবৰ গুৱাহাটীৰ আজি নহয় সোৱাব টেষ্ট 12টা স্থানতে আজি কৰা নহয় সোৱাব টেষ্ট আৰু ইতিমধ্যে আমি জনাইছো যে পৰ্যাপ্ত লেব টেকনিচিয়ানৰ অভাৱত এই টেষ্টসমূহ আজি কৰাৰ পৰা বিৰত থকা হৈছে কাইলৈৰ পৰা গুৱাহাটীত কৰা হ'ব ৰেণ্ডম সোৱাব টেষ্ট আৰক্ষী চিকিৎসাকৰ্মী প্ৰশাসনৰ লোক পেট্ৰল পাম্প ধাবা ট্ৰাক পাৰ্কিং ট্ৰাক বাছৰ চালক হেণ্ডিমেন আৰু সাধাৰণ লোকৰ সোৱাব সংগ্ৰহ কৰা হ'ব এই 12টাকৈ স্থানত পুনৰবাৰ জনাও যে গুৱাহাটীত আজি সোৱাব টেষ্ট নহয় যিহেতু পৰ্যাপ্ত পৰিমাণে লেব টেকনিচিয়ানৰ অভাৱৰ বাবে এই টেষ্টসমূহ আজি কৰা নহয় আৰু আজিৰ সলনি কাইলৈৰ পৰা 12টাকৈ স্থানত কৰা হ'ব সোৱাব টেষ্ট গুৱাহাটীৰ ইতিমধ্যে আমি জনাইছো যে 12টাকৈ স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে লগতে আৰক্ষী চিকিৎসাকৰ্মী প্ৰশাসনৰ লোক পেট্ৰল পাম্প ধাবা ট্ৰাক পাৰ্কিং ট্ৰাক বাছৰ চালক হেণ্ডিমেন আৰু সাধাৰণ লোকৰ সোৱাব সংগ্ৰহ কৰা হ'ব আৰু ইতিমধ্যে 30 জুনলৈকে এই সোৱাব সংগ্ৰহ বা সোৱাব টেষ্ট কৰা হ'ব সমগ্ৰ গুৱাহাটী মহানগৰীত ইতিমধ্যে আমি জনাইছো যে কাইলৈৰ পৰা সোৱাব টেষ্ট কৰা হ'ব আমি ইতিমধ্যে আমি জনাইছো যে গুৱাহাটী মহানগৰীত যিহেতু কৰোনাত আক্ৰান্তৰ সংখ্যা বৰ্তমান বৃদ্ধি পাবলৈ লৈছে আৰু সেই বৃদ্ধি পোৱা অংকলৈ চাই দেখিবলৈ পোৱা গৈছে যে বৰ্তমান বিভিন্ন প্ৰান্তত 12টাকৈ স্থানত নিৰ্ধাৰণ কৰি দিয়া হৈছে য'ত ৰাইজে গৈ নিজে সোৱাব টেষ্ট কৰিব পাৰিব আৰু কাইলৈ 17 জুনৰ পৰা 30 জুন পৰ্যন্ত সোৱাব টেষ্ট কৰিব ৰাজ্যৰ
গুৱাহাটীৰ 12টাকৈ স্থানত আৰু ইতিমধ্যে আজি পৰ্যাপ্ত পৰিমাণে লেব টেকনিচিয়ানৰ অভাৱৰ বাবে আজি যি কাৰ্যসূচী সেয়া বাতিল কৰা হৈছে অৰ্থাৎ কাইলৈ 17 জুনৰ পৰা পুনৰবাৰ 30 জুনলৈকে পেট্ৰল পাম্প ট্ৰাক পাৰ্কিং সাধাৰণ লোকৰ টেষ্ট কৰা হ'ব লগতে যিসমূহ স্থানত সঘন লোকৰ আহ যাহ চলে পেট্ৰল পাম্প বা ধাবা ট্ৰাক পাৰ্কিং এইসমূহ স্থানৰ যিসকল লোক আছে বাছৰ চালক হেণ্ডিমেন আৰু সাধাৰণ লোকৰ স্বাব সংগ্ৰহ কৰা হ'ব লালগণেশৰ MK জুৱেলাৰীত পুনৰ লুটপাটৰ প্ৰচেষ্টা নিশা জুৱেলাৰীখনৰ 3 পাত কাটি চুৰৰ চেষ্টা দুৰ্বৃত্তৰ অৱশ্যে সোণৰূপ নিয়াত ব্যৰ্থ হ'ল দুৰ্বৃত্ত 2019 জুলাই মাহতো সংঘটিত হৈছিল এই ডকাইতি কাণ্ড দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই 3 দুৰ্বৃত্তই লুটি নিছিল জুৱেলাৰীখনৰ গহনা পুনৰবাৰ জনাও যে লালগণেশৰ MK জুৱেলাৰীত পুনৰ লুটপাটৰ প্ৰচেষ্টা নিশা জুৱেলাৰীখনৰ 3 পাত কাটি চুৰিৰ চেষ্টা দুৰ্বৃত্তৰ দলৰ অৱশ্যে সোণৰূপ নিয়াত ব্যৰ্থ হৈছে দুৰ্বৃত্ত কিন্তু চেষ্টা চলাইছিল আমি দেখুৱাইছো কেনেদৰে 3 পাত কাটি দুৰ্বৃত্তই লুটপাটৰ চেষ্টা চলাইছিল আৰু চাদৰ ওপৰেৰে এনেদৰে 3 পাত কাটি ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰিছিল চুৰৰ দলটিয়ে অৱশেষত ব্যৰ্থ হৈছে চুৰি কিন্তু 2019 চনৰ জুলাই মাহতো এইখন জুৱেলাৰীতে ডকাইতি কাণ্ড সংঘটিত হৈছিল দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই 3 দুৰ্বৃত্তই জুৱেলাৰীখনৰ গহনা লুটি নিছিল আৰু পুনৰ আন এক চেষ্টা চলাইছিল চুৰৰ দলে কিন্তু অৱশেষত কথম্পি ৰক্ষা পৰিছে জুৱেলাৰীখনৰ স্বত্বাধিকাৰী যিহেতু বৰ্তমান সোণৰূপ চুৰি কৰাৰ পৰা ব্যৰ্থ হৈছে কিন্তু ইতিমধ্যে আৰক্ষী তেওঁলোকে অৱগত কৰিছে সমগ্ৰ বিষয়টো আৰু ইতিমধ্যে সেই জুৱেলাৰীখন পৰিদৰ্শন কৰিছে আৰক্ষীয়ে চাহক এই সন্দৰ্ভত ভাস্কৰৰ এক ৰিপৰ্ট আন এক ভয়ংকৰ যি লুটপাটৰ ঘটনাৰ পৰা আছিলে ৰক্ষা পৰিল MK জুৱেলাৰী য'ত লাল গণেশত থকা এখন MK জুৱেলাৰী হয়তো সকলোৱে চিৰপৰিচিত এই MK জুৱেলাৰী কাৰণ যোৱা বছৰ জুলাই মাহতো দিন দুপৰতে 3 অস্ত্ৰধাৰী যুৱকে আহি ইয়াত লুটপাট চলাইছিল দিনৰ 3 বজাত আহি এই MK জুৱেলাৰী যিখন লাল গণেশত থকা সেই MK জুৱেলাৰীত লুটপাট চলাই চাকু দেখুৱাই আচলতে ইয়াৰ যি কৰ্মচাৰীক বন্দী কৰি লুটি নিছিল এই যি জুৱেলাৰীখনৰ সকলো সা সামগ্ৰী আৰু তাৰ পাছতেই পুনৰবাৰ যোৱাকালি নিশাৰ ভাগতো এই MK জুৱেলাৰীত একেই টিং ভাঙি ওপৰৰ যি টিং সেই টিং কাটি আচলতে লুটপাটৰ চেষ্টা চলাইছিল কিন্তু সৌভাগ্যক্ৰমে যোৱাকালি আচলতে কোনো ধৰণৰ সামগ্ৰী ইয়াত লুটি নিব নোৱাৰিলে কিন্তু যি নহওক আজি এটা বছৰে হ'ল এটা বছৰ পূৰ্বেই সেই একেইটো স্থান সেই একেখন জুৱেলাৰী দিনৰ তেতিয়া 3 বাজিছিলে বাইকত অহা 3 দুৰ্বৃত্তই চাকু দেখুৱাই আছিল লুটপাট চলাইছিল সকলো CCTVত কেমেৰাত বন্দী হৈছিল আৰু এইটোৱে সেইটো স্থান আছিলে ইয়াতেই আচলতে সেই দুৰ্বৃত্তই ইয়াত থকা যি বিপণীখনৰ যি কৰ্মচাৰী তেওঁলোকক বন্দী কৰিছিল বন্দী কৰি দুৰ্বৃত্তই লুটি লৈ গুচি গৈছিল আৰু দুৰ্ভাগ্যৰ বিষয় যে CCTVত সকলো দৃশ্যাংশ বন্দী হৈ ৰোৱাৰ পাছতো কোনো ধৰণৰ আচলতে আৰক্ষীয়ে আজি পৰ্যন্ত কোনো ক্লু উলিয়াব নোৱাৰিলে য'ত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ যি জুৱেলাৰীখনৰ প্ৰধান স্বত্বাধিকাৰে আচলতে পত্ৰ প্ৰেৰণ কৰিব লগা ঘটনা সংঘটিত হৈছিল আৰু সেই একেখন জুৱেলাৰীত আজি পুৱতি নিশা পুনৰ ওপৰত আচলতে টিং কাটি দুৰ্বৃত্তৰ প্ৰৱেশৰ চেষ্টা চলাইছিল কিন্তু সৌভাগ্যক্ৰমে এইবাৰ লুটপাট কৰিব নোৱাৰিলে ইতিমধ্যে আৰক্ষীয়ে আহিছে তদন্ত প্ৰক্ৰিয়া চলাই নিছে মই জুৱেলাৰীখনৰ স্বত্বাধিকাৰী আছে মই তেওঁৰ কাষলৈ যাম কাৰণ এইখন MK জুৱেলাৰী ইতিমধ্যে প্ৰায় 3বাৰতকৈ অধিক সময় ইয়াত লুটপাট হৈছে অৰ্থাৎ 3বাৰতকৈ অধিক সময় ইয়াত লুটি থৈ গৈছে দুৰ্বৃত্তই তেনে ক্ষেত্ৰত কিন্তু যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যেনে ধৰণৰ আচলতে সুৰক্ষা দিব লগা হৈছিল সেই ধৰণৰ সুৰক্ষা কিন্তু দিব পৰা নাই আৰক্ষীয়ে মই পোনে সেই জুৱেলাৰীখনৰ স্বত্বাধিকাৰী বিকাশ দা আছে মই বিকাশ দাৰ কাষলৈ যাম দাদা যোৱাকালিও সেই একেই ঘটনা সংঘটিছে আপোনাৰ বিপণীখনত যোৱাকালি কেনেকুৱা ধৰণৰ কি হৈছিলে বা অলপ যদি কৈ দিয়ে মানে একচুৱেলি আমি ৰাতি বন্ধ কৰি গ'লোঁ যোৱাৰ পিছত বৰষুণ আছিলে বৰষুণ থকাৰ পিছত এনে নৰ্মেলি যেনেকৈ যায় সেনেকৈ মৰ্ণিঙত মোৰ ওচৰৰ বিল্ডিঙৰ এটা ল'ৰাৰ ফোন আহিলে মোৰ তাত যে বিকাশ দা আপুনি সোনকালে আহক আপোনাৰ ওপৰৰ টিনটো কাটা কিবা এটা হৈছে চাগে আপোনাৰ দোকানত মোটামুটি 9:30 মান বজাত তাৰপিছত মই ঘৰলৈকে আহিলোঁ আহি ওপৰত উঠি চালোঁ সঁচাকৈ টিনটো মোৰ কাটা তো যেতিয়া মই দোকানখন বনাইছিলোঁ মই এটা অলপ ৰড চড দি অলপ নেট টাইপৰ বনাই দিছিলোঁ সেইটোও সিহঁতে মোটামুটি আধা ভাঙি কৰি চেষ্টা কৰিছে কিন্তু অলপ মোটা আছিলে ৰডটো সেইকাৰণে চাগে কৰিব পৰা নাই তথাপি চাওক আপুনি ভিতৰৰ দৃশ্য চাই আছে মোটামুটি যিমানখিনি উৎপাত কৰিবলগীয়া আছিলে কৰিছে তো সেই আৰু যদি সোমাই গ'লে হয় মই এইবাৰ আৰু মানে মই বৰবাদ হৈ গ'লোঁ যোৱা বছৰ সেই একে ঘটনা দিন দুপৰে সংঘটিত হৈছিল আপোনাৰ দোকানত চাকু দেখুৱাই আপোনাৰ কৰ্মচাৰীক বন্দী কৰি লুটি নিছিল সেনেকুৱা হৈছিলে যোৱা বছৰ মোটামুটি জুন
সেইটোতো বহুত ডাঙৰ ৰবৰী বুলি ক'ব লাগিব। তাৰ আগতো এবাৰ হৈছে, সেইটোও ডাঙৰ ৰবৰী এটা হ'ব। নাই নাই, একো নাই। প্ৰথম কেইদিনমান আছিলে, ষ্টাৰ্টিঙৰ সপ্তাহ 10 দিনমান, লাহে 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 সময় যোৱাৰ লগে লগে বাকী খবৰবিলাক যেনেকৈ নোহোৱা হৈ যায়, এইটোও নোহোৱা হৈ গ'ল। চবক যিমান বিষয়া আছে মোটামুটি আমাৰ চবৰ লগত কথাও পাতিছোঁ, পাৰ্চনেলি লগো কৰিছোঁ, কিন্তু একো ৰেজাল্ট পোৱা নাই। পৰৱৰ্তী খবৰ, ৰঙিয়াৰ চেপ্টিত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। টকা উলিয়াবলৈ পুৱা 6 বজাৰ পৰা শাৰী পাতিছে 200 শতাধিক মহিলা, কিন্তু শাৰী পাতি ৰৈ থকা মহিলাক টকা দিয়া নাই। তাৰ পৰিৱৰ্তে শাখাটোৰ অপাৰেটৰে টকা দিছে বহু পিছত অহা নিজৰ আত্মীয় তথা চিনাকি মহিলাক, যাৰ বাবে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে লকডাউনৰ সময়ছোৱাত মহিলাসকলক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়োৱা হৈছে। সেই টকা উলিয়াবলৈ অহা মহিলাই শাৰী পাতি ৰৈ আছিল, কিন্তু অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাটোৰ অপাৰেটৰগৰাকীয়ে কোনো নিয়ম কানুন নামানি নিজ মৰমতালিৰে কাম কৰাৰ অভিযোগ আনিছে এইসকল মহিলাই। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি বেংকৰ শাখাটো বন্ধ কৰি পলায়নৰ চেষ্টা কৰিছে শাখাটোৰ অপাৰেটৰগৰাকীয়ে। পিছত সংবাদ মাধ্যমৰ উপস্থিতিৰ কথা গম পাই পুনৰ গ্ৰাহকৰ বাবে খুলি দিয়া হ'ল শাখাটো। আমি ৰাতিপুৱা 6টা বজাৰ পৰা ইয়াত বহি আছোঁ, কিন্তু অথচ লিংক আছে। লিংক থকাৰ পাছতো পিছফালৰ দৰ্জা দি মানুহ সোমাই মানে পইচাবিলাক দি আছে, বহীত পইচা সেনেকৈ ওলাই লৈ যাই আছে। কিন্তু আমি ইয়াত ৰ'দত ইমান টাইম ৰখি আছোঁ, পিছফালে যেতিয়া আমি দেখা পালোঁ যে পিছফালৰ পৰা মানুহ সোমাই পইচা উলিয়াই দি আছে, সেইখিনি কথা কওঁতে দৰমহত থকা চকীদাৰ বাইদেৱে তালা মাৰি থৈ আৰু মেইন বাইদেৱে তালা মাৰি থৈ গুচি গৈছে। আমাক পইচা পাতি নিদিলে, আমি ইমান ৰ'দত ইয়াত থিয় দি আছোঁ। নুনমাটি হত্যাকাণ্ডৰ নতুন মূৰ, ঋতুপৰ্ণা বেগৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত হুছেইন আলী আৰু তেওঁৰ পৰিয়ালে বাস কৰা নুনমাটি শিৱনগৰৰ বস্তি অঞ্চল উচ্ছেদৰ দাবী। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এই দাবী উত্থাপন কৰাৰ পিছতে অসমৰ আগশাৰীৰ বিদ্যালয়, নুনমাটি জাতীয় বিদ্যালয়কে ধৰি বিভিন্ন দল সংগঠনেও শীঘ্ৰে উচ্ছেদ কৰিবলৈ দাবী জনায়। অঞ্চলটোৰ পৰা সঘনাই নানান অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হোৱাৰ বাবে এই দাবী জনাইছে দল সংগঠনে। উল্লেখযোগ্য যে দিন দুপৰতে ঋতুপৰ্ণা বেগক ডিঙি ৰেপি হত্যা কৰিছিল এই অঞ্চলতে। হত্যাকাৰী হুছেইন আলী আৰু তেওঁৰ সহযোগী পৰিয়ালটো বসবাস কৰিছিল অসম জাতীয় বিদ্যালয়ৰ গাতে লাগি থকা এই বস্তি এলেকাটোত। কাষতে আছে অন্য এখন শিক্ষা প্ৰতিষ্ঠান নুনমাটি হাইস্কুল। দুখনকৈ বিদ্যালয় থকাৰ পিছতো এই এলেকাটোত নিতৌ চলি আহিছে অসামাজিক কাৰ্যকলাপ। ৰাইজৰ অভিযোগ যে দিনে ৰাতিয়ে সমানে চলে মদ আৰু জুৱাৰ আড্ডা, ড্ৰাগছ, ভাঙৰ লগতে নাৰী দেহৰো অবাধ বেহা চলাৰ অভিযোগ ৰাইজৰ। অপৰাধৰ ৰম্য ভূমিৰূপে পৰিগণিত এই অঞ্চলটো পূৰ্বে উচ্ছেদৰ দাবী কৰিছিল যদিও ঋতুপৰ্ণাৰ হত্যাৰ পিছত পুনৰ সুচাৰ হৈ পৰিছে দল সংগঠন। ইতিমধ্যে এই বস্তি উচ্ছেদৰ বাবে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ। মালিকে তেওঁক কেলৈ মাতিছে? তেওঁ 2 বছৰ আগতে চাকৰি কৰিছে, এতিয়া তেওঁ চাকৰি কৰা নাই। তেওঁক মালিকে সেইডোখৰ মাতি আনিব কিয় লাগে? সি নিজে আহি থাকে বুলিহে কৈছিলে, মিছা কথা এটা। আচলতে তাক মাতিছে, আহিবলৈ কৈছে, আহিবলৈ কৈ ঘটনাটো কৈছে। মালিকে কিয় এৰুৱাই নিদিলে? কেলৈ? মালিকে কিয় চাই আছিলে? সন্দেহযুক্ত নাগৰিকো আছে আৰু যথেষ্ট ক্ৰিমিনেল আছে। সেই ঘাটিটো উচ্ছেদ কৰিব লাগে। আপুনি কেনে পদক্ষেপ লয়? ঘাটিটো উচ্ছেদ কৰিছিলে না আগতে, আকৌ মাজে মাজে বহে। সেইকাৰণে অনন্তকালত যাতে কোনোদিন আহি আকৌ উভতি আহি সেই ঘাটিত বহি নোৱাৰে, সেই মানুহখিনিক উচ্ছেদ কৰিব লাগে, জেগাটো খালী কৰি দিব লাগে। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদক ঘেঙুচালি কৰি আজিৰ পৰা কামৰূপ জিলাৰ মদনপুৰত মুকলি হ'ল টোল গেট। এতিয়াৰ পৰা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিলে ভৰিব লাগিব টোল। ৰাজ্যৰ দল সংগঠনৰ প্ৰতিবাদৰ বাবে মুকলি হৈছিল। প্ৰতিবাদৰ পিছতো এটাৰ পিছত আনটো টোল গেট এতিয়া মুকলি হৈছে। আজি কামৰূপ জিলাৰ মদনপুৰৰ টোল গেট আনুষ্ঠানিকভাৱে মুকলি কৰিছে MPA কনচাৰ্টিয়ামে। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মাংগলিক কাৰ্যসূচীৰে ফিটা কাঠি উন্মোচন কৰা হৈছে এই মদনপুৰৰ টোল গেট। প্ৰথম মাহত কামৰূপত পঞ্জীয়ন কৰা বাহনসমূহে কোনো মাচুল ভৰিব নালাগে যদিও বাহিৰৰ পৰা অহা বাহনে ভৰিব লাগিব টোল, যাৰ বাবে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ये जो है हमारा जो 79 किलोमीटर के लिए है, जिसमें 70 लाख रुपये 86,000 पर डे का रेवेन्यू जमा करना है, ठीक है। और ये जो इसका जो टोल का रेवेन्यू होगा उससे हम लोग मेंटेनेंस भी स्टार्ट कर पाएगा। लोकल के लिए जो लोकल यहाँ पर स्टार्ट है उसको 250 रुपीज़ मंथली का पासेज रहेगा, और जो कुछ कमर्शियल है उसके लिए जो भी रेट है उसका 50% जो है रेट कमर्शियल के लिए रहेगा। आपका जो सारा जो गाड़ी है अप टू द 3 व्हीलर तक का वो सारा उसके लिए कोई भी टोल नहीं है, और प्लस एग्रीकल्चर जो ट्रैक्टर है उसके लिए भी कोई टोलिंग नहीं है।
দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক ৰাজীৱ গান্ধী হাস্পতালত ভৰ্তি কৰা হৈছে শ্বাস প্ৰশ্বাসৰ সমস্যাত ভুগিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অক্সিজেন দি থকা হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীক কৰোনা টেষ্টৰ ৰিপৰ্টৰ বাবে এতিয়া অপেক্ষা কৰি থকা হৈছে আমি জনাইছো দিল্লীৰ এটা খবৰ ব্ৰেকিং নিউজ দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক ৰাজীৱ গান্ধী হাস্পতালত ভৰ্তি কৰা হৈছে শ্বাস প্ৰশ্বাসৰ সমস্যাত ভুগিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে তেওঁক অক্সিজেন দি থকা হৈছে বুলি জানিব পৰা গৈছে কৰোনা টেষ্টৰ ৰিপৰ্টৰ বাবে কৰি থকা হৈছে অপেক্ষা কৰোনাত আক্ৰান্ত হৈছে নেকি দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকী সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যিটো টেষ্ট কৰা হৈছে ৰিজাল্ট আহিবলৈ এতিয়া বাকী আছে কিন্তু ইতিমধ্যে দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শ্বাস প্ৰশ্বাসত কিছু অসুবিধা পোৱা তেওঁক ৰাজীৱ গান্ধী হাস্পতালত ভৰ্তি কৰা হৈছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক ভৰ্তি কৰা হৈছে ৰাজীৱ গান্ধী হাস্পতালত আৰু অক্সিজেন বৰ্তমান তেওঁক দি থকা হৈছে কৰোনা টেষ্টৰ ৰিপৰ্টৰ বাবে কৰা হৈছে অপেক্ষা কৰোনাৰ সংঘাৰৰ মাজতে বিপদত পৰিব নেকি মহাৰাষ্ট্ৰ চৰকাৰ মহাৰাষ্ট্ৰৰ আঘাৰী চৰকাৰলৈ অশনি সংকেত ফাট মিলিছে নেকি কংগ্ৰেছ এনচিপি আৰু শিৱসেনাৰ আঘাৰী মৰ্চা চৰকাৰত শিৱসেনাই স্বীকাৰ কৰিছে মিত্ৰজোঁটত ফাট মেলাৰ কথা কংগ্ৰেছৰ বিৰুদ্ধে শিৱসেনাই টুৱাইছে অভিযোগৰ আঙুলি শিৱসেনাৰ মুখপাত্ৰ সামনাত কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে কি অভিযোগ উত্থাপন কৰা হৈছে ইতিমধ্যে তেওঁলোকে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু বৰ্তমান কৰোনা সংঘাৰৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰ বিপদত পৰিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে सामना में आज लिख करके आया है कि बेड की आवाज क्यों आ रही है मुंबई और महाराष्ट्र में कई अस्पतालों में पेशेंट्स को बेड नहीं मिलने के कारण लोगों की तड़प तड़प करके मौत हो रही है पर यह कैसा दुर्भाग्य है कि महाराष्ट्र के 3 दलों की सरकार को अपने स्वयं के बेड की और अपनी खुर्ची की चिंता पड़ी है आज मुंबई महाराष्ट्र में लॉकडाउन के 83 दिन बीत गए इन दिनों के अंतराल में इन्होंने महाराष्ट्र के किसी भी गरीब इंसान को 1 पैसे की मदद अब तक नहीं करी केवल मुफ्त की सलाह गर्म पानी पियो ये करो वो मत करो ये छोड़कर और तुम्हारे तीनों दलों के आपसी झगड़े छोड़ करके आपने 2.5 महीने में मुंबई और महाराष्ट्र को क्या दिया इनकी बदइंतजामी इनकी कोताही इनका गंभीर नहीं होना उस कारण मुंबई और महाराष्ट्र का चाइना बन गया और जिस प्रकार से सामना में लिख करके आया है कांग्रेस को जिस प्रकार से अपमानित किया है राष्ट्रवादी को जिस प्रकार से अपमानित किया है इन दोनों दलों के पास अभी अपना खुद का स्वाभिमान शेष है या नहीं है यह भी एक आत्मचिंतन का विषय है हम महाराष्ट्र की सरकार से अनुरोध करेंगे कि उनके आपसी झगड़े के कारण मुंबई और महाराष्ट्र का उनकी कोताही के कारण चाइना बन चुका है वे अभी भी गंभीर हो और कोरोना से ठीक से निपटे ভাৰতত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত 3,44,091 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 10,667 জন কৰোনাত আক্ৰান্ত হৈছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে সৰ্বাধিক 480 জনৰ বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,900 জন লোকৰ পুনৰবাৰ জনাইছো যে ভাৰতত দৈনিক বৰ্তমান ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 3,44,091 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 10,667 জন কৰোনাত আক্ৰান্ত হৈছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে সৰ্বাধিক 480 জনৰ বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,900 জন লোকৰ হাতত সেলাইন লৈ অসুস্থ দেহাৰে ঘৰৰ পৰা কাম কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰোনা ভাইৰাছৰ বিভীষিকাৰ সময়ছোৱাতে যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু দেওবাৰে হঠাতে অসুস্থ হৈ পৰে মন্ত্ৰীজন প্ৰচণ্ড পেটৰ বিষত ভোগাৰ পিছতে জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰা হয় মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাত মন্ত্ৰীগৰাকীৰ কিডনী ষ্টোন ধৰা পৰিছে যাৰ বাবে চিকিৎসকে কিছুদিন বিশ্ৰামৰ পৰামৰ্শ দিছে বৰ্তমান ঘৰতে বিশ্ৰাম লৈছে হিমন্ত বিশ্ব শৰ্মাই চিকিৎসকৰ মতে ঔষধৰ জৰিয়তে কিডনী ষ্টোন ওলাই যাব দুদিন জিৰণিৰ পিছত পুনৰ আগৰ দৰে তেওঁ ঘূৰিব পাৰিব কিন্তু দুদিনৰ ঘৰত বিশ্ৰাম লোৱাৰ সময়খিনিতো বহি নাথাকিল মন্ত্ৰীগৰাকী হাতত সেল লাইন লৈ ব্যস্ত হৈ পৰিছে চৰকাৰী ফাইলৰ মাজত যেন বহি থাকিবলৈও সময় নাই তেওঁ মন্ত্ৰীগৰাকী সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে সকলো
আনলক 1.0 চলি থকাৰ মাজতে আজিৰ পৰা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে দুদিন একেৰাহে বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈঠকত কৰোনা ভাইৰাছৰ ফলত বৰ্তমান দেশত দেখা দিয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ'ব আজি 21খনকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ মুৰব্বীসকলৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অসমৰ লগতে 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী কাইলৈও আন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী তিনিচুকীয়াৰ মাকুমত তৈল পাইপ ফুটি ক্ৰুড অইল নিৰ্গত বেজান জংঘল লাইনৰ তেলেৰে ভৰি পৰিছে নলা নৰ্দমা OCSলৈ তৈল সৰবৰাহ হোৱা পাইপ ফুটি নিৰ্গত হৈছে তেল বাৰেকুৰিৰ পৰা মাকুমলৈ এই পাইপেৰে সৰবৰাহ হয় তেল কোনো দুষ্কৃতিকাৰীয়ে নিশা তেল চুৰিৰ বাবে পাইপ কটাৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীৰ অইলৰ কৰ্মচাৰী উপস্থিত হৈ মেৰামতি কৰাৰ চেষ্টা কৰিছে অইলৰ কৰ্মচাৰীয়ে নলাৰ পৰা সংগ্ৰহ কৰিছে ক্ৰুড অইল এনেদৰে দেখিবলৈ পোৱা গৈছে যে কেনেদৰে তিনিচুকীয়াৰ মাকুমত তৈল পাইপ ফুটাৰ পিছত কি অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান এইসকল লোকে ক্ৰুড অইল তাৰ পৰা উঠোৱাৰ চেষ্টা কৰিছে বেগজান জংঘল লাইনৰ পাইপেৰে এতিয়া তেলেৰে ভৰি পৰিছে নলা নৰ্দমাসমূহ OCSলৈ তেল সৰবৰাহ কৰাৰ সময়ছোৱাতে পাইপ ফুটি নিৰ্গত হৈছে এনেদৰে তেল আৰু বাৰেকুৰিৰ পৰা মাকুমলৈ এই পাইপেৰে সৰবৰাহ কৰা হয় তেল কোনো দুষ্কৃতিকাৰীয়ে নিশা তেল চুৰিৰ বাবে পাইপ কটাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে অইলৰ কৰ্মচাৰীসকল উপস্থিত হৈ পাইপ মেৰামতিৰ ব্যৱস্থা কৰিছে লকডাউনৰ পিছতে মহানগৰ বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা নিশা সাউকুচি থকা ৰিক্সন এনক্লেভৰ বি ব্লকৰ K1 আৰু I1 বাসগৃহত চুৰে চলালে লুটপাট গগন চন্দ্ৰ কলিতা আৰু ৰাজু দাস নামৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চুৰে চলালে চাফাই অভিযান গগন চন্দ্ৰ কলিতাৰ ঘৰৰ পৰা নগদ 2 লাখ টকাৰ লগতে 11 লাখ টকাৰ অলংকাৰ লুট ৰাজু দাসৰ ঘৰৰ পৰা নগদ 40,000 আৰু 2 লাখ টকাৰ অলংকাৰ লুটি নিয়ে চুৰে ঘটনাখনৰ বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়াল দুটাই ৰাজ্যত দৈনিক বৃদ্ধি হৈ আছে কৰোনা আক্ৰান্তৰ সংখ্যা অসমত নিশা পুনৰ 151 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ৰাজ্যত বৰ্তমানলৈকে 4,309 জন লোক আক্ৰান্ত হৈছে সোমবাৰৰ দিনটোতে 191 জন লোক আক্ৰান্ত হৈছে কৰোনাত আৰোগ্য লাভ কৰিছে 2,205 জনে চিকিৎসাধীন হৈ আছে 2,093 জন লোক বৰ্তমানলৈ অসমত কৰোনাত আক্ৰান্ত মুঠ 8 জন লোকৰ মৃত্যু হৈছে নিশা পুনৰ চিনাক্ত কৰা হৈছে 151 জন কৰোনা আক্ৰান্ত লকডাউন কৰোনাৰ ভয়াৱহতাৰ মাজতে পুনৰ দেশবাসীৰ ওপৰত মাধমাৰ কেন্দ্ৰীয় চৰকাৰ দেশত দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বিগত 10 দিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে এই দাম 10 দিনত প্ৰতি লিটাৰত 5 টকাৰ অধিক মূল্য বৃদ্ধি পাইছে গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 81 টকা 75 পইচা আৰু গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 75 টকা 5 পইচা বিগত 10 দিনে ধাৰাবাহিকভাৱে এনেদৰে দাম বৃদ্ধি পাবলৈ লৈছে আৰু প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ দাম বৰ্তমান 5 টকাৰ অধিক মূল্য বৃদ্ধি পাইছে গুৱাহাটীত আজিৰ তাৰিখত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 81 টকা 75 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 75 টকা 5 পইচা এডেল দুডেল লুটা নিয়া সেও নীতিৰে মেৰাপানী সীমান্তত পুনৰ কৌশলী আগ্ৰাসন আৰম্ভ কৰিছে নগাই দশক ধৰি অসমৰ শ শ বিঘা ভূমি বেদখল কৰি এইবাৰ মৎস্য পালনৰ অচিলাৰে অসম ভূমি বেদখল কৰিছে নগাই লকডাউনৰ সময়ত অসমৰ প্ৰশাসন ব্যস্ত থকাৰ সময়ছোৱাতে সুযোগ গ্ৰহণ কৰিছে নগাই আৰু এনেদৰে মেৰাপানী দীঘলপানী অঞ্চল বেদখল কৰিছে দীঘলপানী গাঁৱৰ অসমীয়াৰ কৃষি ভূমিত অকৰ্তৃত্বশীলভাৱে একাংশ নগাই বৃহৎ পুখুৰী খন্দাক লৈ সৃষ্টি হৈছে এক আতংকৰ প্ৰথম অৱস্থাত নগাৰ বেদখল দেখি দীঘলপানী গাঁৱৰ ৰাইজে নিৰপেক্ষ বাহিনী CRPFক বিষয়টো অৱগত কৰিছে যদিও পুনৰবাৰ এতিয়া নগাই বেদখল কৰিছে এই অঞ্চল আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে এতিয়া সীমান্ত লকডাউনৰ পুনৰ সুযোগ গ্ৰহণ কৰি নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ডৰ মানুহবিলাকে আমাৰ দখলত থকা মাটি তেখেতলোকে কৃষি কৰ্ম কৰিবলৈ আগবাঢ়িছে আৰু আপোনালোকে দেখিছে তেখেতলোকে ফিচাৰী খান্দিছে আমাৰ নিজৰ দখলত থকা মাটি আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতলোকে এই কথাবিলাক ধ্যান দিয়ক নহ'লে পিছলৈ এই